হেল্ল' গাইছ, আজি মই নতুন ৰেচিপি এটা লৈ আহিছোঁ। তাৰ আগতে কিটচেনটো এবাৰ ধুনীয়াকৈ দেখাই লৈছোঁ। চাওক কিটচেনটো এবাৰ, এইজন ময়ে হয়। এয়া চাওক আমাৰ কিটচেনটো। এতিয়া মই মটনখিনি দেখাইছোঁ। ইয়াত 3 কেজি মটন আছে, পিঁয়াজ 1.5 কেজি আছে। এতিয়া মিঠাতেল দিছোঁ, মিঠাতেল 3 পোৱা, কাৰণ মই মটন কলাপুৰি বনাব গৈ আছোঁ। এয়া গৰম মছলাখিনি ঢালি লৈছোঁ, মানে চব মিলাই 25 গ্ৰাম গৰম মছলা হ'ব। লগতে মই 1.5 কেজি পিঁয়াজ ঢালি লৈছোঁ। মটন বনাবলৈ হ'লে পিঁয়াজটো অলপ বেছি লাগে, গতিকে মই 3 কিলো মটনত মই 1.5 কিলো পিঁয়াজ লৈছোঁ। লগতে আদা নহৰু দি দিছোঁ। যেতিয়া পিঁয়াজখিনি ৰঙা হৈ পৰিব, তাৰপিছত আদা নহৰুখিনি দিব লাগে। আগতীয়াকৈ আদা নহৰুখিনি দিলে কেৰাহীটোত লাগি ধৰে। এতিয়া চাওক মই মটনখিনি লগতে ঢালি দিছোঁ। মটনখিনি ভালদৰে এবাৰ মিলাই লৈ নিমখ অলপ দি দিছোঁ। মছলাখিনি এতিয়া নেঢালোঁ, কাৰণ মছলাখিনি যদি এতিয়া ঢালি দিওঁ কেৰাহীত লাগি যাব, নহ'লে বা জ্বলি যাব পাৰে। গতিকে 5 মিনিট সময় পিছে পিছে মটনখিনি ঢাকি ঢাকি লৰাই থাকিব লাগিব। এতিয়া 5 মিনিট সময় মই মটনখিনি ঢাকি দিছোঁ। এয়া চাওক, লাহে লাহে মটনৰ পৰা পানী ওলাই আছে, লগে লগে পিঁয়াজখিনিও গলি গৈ আছে। এবাৰ ভালদৰে হিলাই লৈছোঁ, কাৰণ এনেকৈ কমচে কম 5 মিনিটকৈ 4বাৰমান ঢাকি পেলাই হিলাব লাগিব। কাৰণ মটন বনাবলৈ গ'লে কমচে কম 1.5 ঘণ্টাত সময় ল'ব লাগে, তেতিয়া ভাল হৈ যায়। এতিয়া চাওক মটনখিনি লাহেকৈ পানী শুকুৱাই কিনে তেল ওলাব ধৰিছে। এয়া চাওক লাহে লাহে পানী শুকুৱাই তেল ওলাই গৈছে। মই মছলা ঢলা নাই, এতিয়া আদা নহৰু ঢলা আছে আৰু নিমখ ঢলা আছে। এতিয়া চাওক মই মছলা ঢালিছোঁ। কাশ্মীৰী পাউডাৰ, গোটা গৰম মছলা পিছা আছে, হালধি পাউডাৰ, কস্তুৰী মেথি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, চাওক এইখিনি মছলাখিনি। লগতে মোৰ জালুকৰ গুড়া অলপ আছে। এতিয়া মই ভালদৰে হিলাই লৈছোঁ। এয়া চাওক ৰংটো আহিছেনে ৰাইজ? এতিয়া ভালদৰে ঢাকি দিছোঁ, কমচে কম 5 মিনিট ৰাখিব লাগিব। এয়া চাওক লাহে লাহে মটন 60% সিজি গৈছে। কাৰণ মই শ্বৰ্টকাটত ভিডিঅ'টো দেখাই আছোঁতো। মটনখিনি কালাৰ আহিছে ধুনীয়াকৈ, চাওক ৰংটো ৰঙা হৈ উঠিছে। এতিয়া আপোনালোকক যদি পানীটো বেছি জোলকৈ বেছি লাগে, তেতিয়াহ'লে জোল দিব পাৰে, কিন্তু মই মটন কলাপুৰি বনাইছোঁ, গতিকে পানী অলপ কমকৈ দিম। মোৰ কাৰণ 70-80% মটনটো সিজি গ'ল। এতিয়া পানীটো দি অলপ সময় ঢাকি দি কমচে কম 10 মিনিট ঢাকিব লাগিব, কম ষ্টিমত।
কাৰণ মই কৈছোঁ মটন বনাবলৈ হ'লে কমচে কম 1.5 ঘণ্টা সময় লাগে। মোৰ মটনখিনি বৰ্তমান তৈয়াৰ হৈ গৈছে। ধনিয়া পাত দি ঢালি দিছোঁ ধুনীয়াকৈ। এতিয়া মোৰ হৈ গ'ল মটন বনোৱা। আজিলৈ আহিছোঁ।